মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকক ক্লাছ 10ৰ ৰিয়েল নাম্বাৰ যিটো বাস্তৱ সংখ্যা আছিলে সেইটোৰ সিলেবাস কিটা তোমালোকৰ যিকেইটা এক্সাৰসাইজৰ কুৱেশ্যন আছিলে সেইকেইটা কৰাবলৈ চেষ্টা কৰিম। প্ৰথমত কি আছিলে 1 নম্বৰ প্ৰশ্নটো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ ওলোৱা। এতিয়া ইউক্লিডৰ কলন বিধি কেনেকুৱা আছিলে কি কথা সেইটো প্ৰথমত বুজি লওঁ। চোৱা, ইয়াত এটা সূত্ৰ পাবা তোমালোকে a = b * q + r। এইটো হ'ল তোমালোকৰ ইউক্লিডৰ কলন বিধিৰ সূত্ৰটো। এতিয়া a মানে কি হয়, ইয়াত a মানে হ'ল ভাজ্য, তাৰপিছত b মানে হ'ল ভাজক পূৰণ, ইয়াত পূৰণ আছে ইয়াতো পূৰণ আছে, q মানে হ'ল ভাগফল আৰু প্লাছ r মানে হ'ল ভাগশেষ। ভাগশেষটো তোমাৰ কি হয় 0 বা 0 সমান হয়, ভাগশেষটো কি হয় r = 0 > r <b। এইটো হৈ গ'ল তোমালোকৰ সূত্ৰটো, বা আৰৰ মানটো কি হয় এই দুটাৰ মাজত থাকিব। ঠিক আছে, 0তকৈ বেছি হ'ব বা সমান হ'ব, কিন্তু bতকৈ কম হ'ব লাগিব। এতিয়া আমি যদি প্ৰথম প্ৰশ্নটো চাওঁ 135 আৰু 225, ইয়াত তোমালোকৰ কি হয় 225টো হ'ব তোমালোকৰ কি ভাজ্য আৰু 135টো কি হ'ব ভাজক। ঠিক আছে, এটা কৰি দিলে তোমালোকে গম পাবা কেনেকৈ কৰিম। চোৱা, 135 আৰু 225 এইটোক আমি প্ৰথমত কি কৰি ল'ম 225 লিখি ল'ম, কাৰণ এইটো হ'ল তোমালোকৰ ভাজ্য। এতিয়া ভাজ্যটো মই জানো আমি মাজত থাকে, এইটোক যদি ভাগ কৰোঁ 135ৰে তেতিয়া কি হ'ব 135 1 × 135, ইয়াত কিমান হ'ব 5 × 5 গ'ল 0, 12 × 3 গ'ল 9, 90। এতিয়া কিবা এটা ৰৈ গৈছে, ইয়াত ভাগশেষ কি হৈ গ'ল 90 ৰৈ গৈছে, হয়নে? প্ৰথমত আমি কি লিখিম, এতিয়া প্ৰথমত লিখিম ভাজক যিটো b, ভাজক কোনটো 135, যিটো দি ভাগ কৰিম, পূৰণ ভাগফল 1 আছে 1 লিখা, যোগ ভাগশেষ কিমান 90 লিখি দিলোঁ। এতিয়া যেতিয়া ভাগশেষ ৰৈ গ'ল সেইটো হৈ যাব আমাৰ কাৰণে এইবাৰ ভাজক। ঠিক আছে, আৰু যিটো আমাৰ ভাজ্য আছিলে, যিটো আমাৰ ভাজক আছিলে প্ৰথমত 135, সেইটো হৈ যাব এইবাৰ ভাজ্য। এইটো ভিতৰত লিখি দিম। এতিয়া চোৱা 90 1 × 90, ইয়াত 5ৰ পৰা 0 গ'ল 5, আৰু এইফালে হ'ব তোমাৰ 13ৰ পৰা 9 গ'ল 4। এতিয়া ইয়াত আকৌ কি পালোঁ লিখিব লাগিব, এইটো তোমাৰ ইয়াত আছিলে ভাজক কি হ'ল 90 পূৰণ তোমাৰ ভাগফল কিমান 1 যোগ ভাগশেষ কিমান পালোঁ 45। ঠিক আছে, আকৌ এইটো কৰিম, যিটো ভাগশেষ আছিলে সেইটো আমি আকৌ বনাই দিম কি ভাজক ভাজ্য। এতিয়া 45 2 × 90 ওলাই গ'ল আমাৰ, কি পালোঁ এইবাৰ 45 × 2 + 0। এতিয়া আমাৰ কি হ'ব, এই দুটাৰ গসাউ ওলাব গ'লে আমাৰ কি পাম 45 পাম, কাৰণ 45 লাষ্ট আমাৰ কি আছিলে সেইটো দি ভাগশেষ হৈছে, মানে ভাগ গৈছে। এতেকে 135 আৰু 225ৰ গসাউ কিমান হ'ব 45। বুজি পালা? একো ভাবিব নালাগে, খালি এই সূত্ৰটো মনত ৰাখিবা। 1 এইটো কি আছিলে a = b * q + r। এইটো মতে আমি কৰি যাম, তেতিয়াহ'লে আমাৰ গোটেইকেইটা প্ৰশ্নৰ উত্তৰ ওলাই যাব। প্ৰথমত আমি কি কৰিম, ভাজ্য 225 সেইটো লিখি ল'ম মাজত, তাৰপিছত ভাজকটো বাহিৰত লিখিম 135 1 × 135 90 আহি গ'ল। এতিয়া যিটো ভাগশেষ 90 পালোঁ সেইটো আমাৰ কাৰণে ছেকেণ্ড ষ্টেপৰ কাৰণে তোমালোকৰ কি হ'ব ভাজক হ'ব, মনত ৰাখিবা। আৰু যিটো আমাৰ ভাজক আছিলে সেইটো হৈ যাব ভাজ্য। দেখিছা? তাৰপিছত আকৌ ছেম কেছত কি হ'ব, এইটো যেতিয়া লাষ্টত কি পাইছিলোঁ ভাগশেষ পাইছিলোঁ সেইটো আমাৰ কাৰণে হৈ যাব কি ভাজক, আৰু ভাজ্য কোনটো হৈ যাব, যিটো 90 পাইছিলোঁ আগৰ যিটো বাৰত যিটো ভাজক আছিলে সেইটো হৈ যাব আমাৰ কাৰণে ভাজ্য। এতিয়া 45 2 × 90 হৈ গ'ল, ভাগশেষ 0 ওলালে। এতিয়া আমাৰ লাষ্টত যিটো সংখ্যা আমাৰ কি আছিলে ভাজক আছিলে সেইটোৱে আমাৰ হৈ যাব কি গসাউ। বুজি পালা? এতিয়া নেক্সট কেইটা কৰি যাম। এতিয়া আমি আহি গ'লোঁ 2 নম্বৰলৈ 196, আৰু এইফালে কি আছে 196 আৰু 38220। এতিয়া প্ৰথমত আমি কেনেকৈ সজাম এইটো চাই লোৱা। 2 নম্বৰ যিহেতু 196 38220 হয়নে নহয়, ডাঙৰ হয়, এইকাৰণে আমাৰ ডাঙৰ সংখ্যাটো কি হ'ব আমাৰ কাৰণে ভাজ্য হ'ব।
তো ভাজ্যটো বহাই লওঁ আমি ভিতৰত 38220 আৰু ভাজক কি হ'ব ভাজক সৰুটো আমাৰ হ'ব 196 ঠিক আছে এতিয়া তোমালোকে কেনেকৈ কৰিম চোৱা 196 1 যা 196 196 2 যা ইয়াতকৈ বেছি হ'ব সেইকাৰণে এইটো নবহাওঁ সো ইয়াত কিমান হ'ব 12 পৰা 6 গ'ল 6 ইয়াৰ পৰা 17 পৰা 9 গ'ল কিমান থাকিব 8 তাৰপিছত এইফালে হ'ব 2 পৰা 1 গ'ল 1 186 ঠিক আছে এতিয়া 196 কিমান যা 186 হ'ব কাৰণ যেহেতু এইটোতকৈ এইটো সৰু সেইকাৰণে এটা সংখ্যা নমাই দিম ইয়াত 2 এটা নমাই দিলোঁ ইয়াত চোৱা এতিয়া তোমালোকে 196ৰ বেছিক ডিফাৰেঞ্চ নাই এইটো ক্লোজ হয় সেইকাৰণে আমি কি কৰিম 9 দি কৰি চাওঁ 9 6 যা কিমান হ'ব 54 ৰিমেইনিং 5 তাৰপিছত 9 9 যা 81 প্লাছ 5 86 ৰিমেইনিং 8 9 1 যা 9 প্লাছ 1 17 অ'কে তো আমাৰ কি লিখিম ইয়াত 9 যা 1764 বুলি লিখিম ঠিক আছে এতিয়া চোৱা ইয়াত কি হ'ব 12 পৰা 4 গ'ল 8 হ'ব 15 পৰা 5 গ'ল 9 হ'ব আৰু এইফালে নাযায় কাৰণ হাতে হাতে শূন্য 7 পৰা 7 গ'ল শূন্য ঠিক আছে 98 হৈছে ইয়াত আকৌ কি আছে আমাৰ ইয়াত চোৱা ইয়াত কেইটা গ'ল আমাৰ এই দুইটোলৈকে গৈছে এতিয়া শূন্যটো যিটো আছে শূন্যটো নামি আহিব ইয়াত শূন্যটো বহাই দিম শূন্যটো বহাই দিলোঁ এতিয়া 980 এতিয়া 981 তোমাৰ 96 পূৰণ যদি 5 কৰোঁ কিমান হ'ব 6 5 যা 30 ৰিমেইনিং 3 9 5 যা 45 প্লাছ 3 48 ৰিমেইনিং 4 তাৰপিছত 5 1 যা 5 প্লাছ 4 90 সৰি 5 1 যা 5 প্লাছ 4 9 হৈ গ'ল 5 980 হৈ গ'ল কিমান হ'ল 5 যা দিলে 980 হৈ গ'ল এতিয়া ৰিমেইনিং আমাৰ কি হ'ল মানে ভাগশেষ কিমান হ'ল 0 হ'ল সো আমি এটাকে লিখিব পাৰোঁনে এতিয়া এটাকে এইখিনি তোমালোকৰ মুছি দিওঁ অলপ পিছত চাই ল'বা তোমালোকে therefore 38220 ইকুৱেল টু কি লিখিব পাৰোঁ 196 কি লিখিম প্ৰথমত ভাজক লিখিম তাৰপিছত ভাগফল লিখিম হয়নে নহয় ভাগফল কি আছে 195 তাৰপিছত ইয়াত কি আছে ভাগশেষ কিমান আছে 0 আছে এটাকে আমি লিখিব পাৰোঁ 196 আৰু 38220ৰ গহাও কিমান হ'ব 196 হ'ব কাৰণ 195টো আমাৰ কি হয় 195টো আমাৰ হ'ল ভাগফল যিটো আমাৰ ভাজক হয় সেই ভাজকটোৱে আমাৰ গহাও হয় সেইকাৰণে 196 ইজ দা কি হ'ব গহাও ঠিক আছে বুজি পালা এতিয়া আমি কুৱেশ্যন নম্বৰ 3 লৈ যাম কুৱেশ্যন নম্বৰ 3 কি আছে চোৱা 867 আৰু 255 সো আমাৰ কি লিখিব পাৰোঁ ইয়াত লিখিব পাৰোঁ 867 255 সো আমাৰ 255টো আমাৰ কাৰণে কি হ'ব ভাজক হ'ব আৰু 867টো হ'ব আমাৰ কাৰণে ভাজ্য সো ভাজ্যটো আমি ভিতৰত লিখিম আৰু ভাজকটো আমি বাহিৰত লিখিম যেহেতু আমি ৰুল মতে আমি শিকি আহিছোঁ ন এতিয়া 225 1 যা 225 225 2 যা কিমান হ'ব তোমালোকৰ 510 225 সৰি 255 3 যা কিমান হ'ব আমাৰ কাৰণে 765 হ'ব সো এইটোৱে আমি ল'ব পাৰোঁ 3 যা 765 কাৰণ 4 যা দিলে তোমালোকৰ বেছি হৈ যায় 255 4 যা আমাৰ কিমান হ'ব 1020 হ'ব সো ইয়াত 7ৰ পৰা 5 গ'ল 2 6ৰ পৰা 6 গ'ল 0 আৰু 8ৰ পৰা 7 গ'ল 1 এতিয়া আমাৰ যিটো ভাগফল পালোঁ সেইটো আমাৰ কাৰণে কি হৈ যাব ভাজক হৈ যাব সো 102 এগুণ 102 102 দুগুণ 204 এইটো লিখিব পাৰোঁ 204 লিখিব পাৰোঁ কাৰণ 102 3 গুণ তোমাৰ 306 হৈ যাব বেছি হৈ যাব সেইকাৰণে এইটো লিখিম 5ৰ পৰা 4 গ'ল 1 5ৰ পৰা 0 গ'ল 5 এতিয়া আমাৰ ভাগশেষ যেটো এইটো হ'ব আমাৰ ভাজক আৰু যেটো ভাগফল সৰি ভাজক আছিলে সেইটো আমাৰ ভাজ্য হৈ যাব এবাৰ 51 1 যা 51 51 2 যা 102 পালোঁ আমি এতিয়া আমি কি লিখিব পাৰোঁ 867 ইকুৱেল টু কেইবাটাও ষ্টেপত লিখিব পাৰোঁ 255 ইনটু 3 প্লাছ 102 তাৰপিছত 102 ইনটু 2 প্লাছ 51 তাৰপিছত 51 ইনটু 2 প্লাছ 0 এনেকৈ লিখিব পাৰোঁ ঠিক আছে
এতিয়া আমাৰ ভাগশেষ সৰি আমাৰ যেটো গহাও হ'ব এইটো কোনটো হ'ব যেটো আমাৰ লাষ্টৰ ভাজক থাকিব সেইটো আমাৰ কি হৈ যাব গহাও হৈ যাব এটাকে 867 আৰু 255 ৰ গহাও কিমান পাম 51 ক্লিয়াৰ বুজি পালা তে এনেদৰে তোমালোকে কৰিবলৈ চেষ্টা কৰিবা যাতে তোমালোকে আগলৈও পাৰা সো তেতিয়াহ'লে মই কুৱেশ্যন নম্বৰ 4 টো তোমালোকৰ কাৰণে এৰিলো 5 টো তোমালোকৰ কাৰণে এৰিলো 6 টো তোমালোকৰ কাৰণে এৰিলো 7 টো এৰিলো 8 টো মই কৰাই দি আছো ঠিক আছে 8 টো চোৱা কেনেকৈ কৰিম 8 টো একদম ইজি হয় 8 টো তোমালোকে আগত চাই লোৱা তোমালোকৰ যেটো 1848 এটো কি হয় এটোতকে সৰু 4058 এইটো তোমাৰ কাৰণে এই বস্তুটো 1848 টো হ'ব তোমাৰ কাৰণে ভাজক আৰু 4058 টো হ'ব ভাজ্য সো ভাজ্যটো ভিতৰত লিখি লওঁ তাৰ পিছত বাহিৰত ভাজক ঠিক আছে এতিয়া তোমালোকৰ কি কৰিম চোৱা সো 2 যা লিখিলে আমি কি লিখিব পাৰো 3696 লিখিব পাৰো 8 পৰা 6 গ'ল 2 15 পৰা 9 গ'ল তোমাৰ 6 ইয়াত তোমাৰ 9 পৰা 6 গ'ল 3 এইটো পালো 362 ভাগশেষ পালো এইটো হৈ যাব আমাৰ কাৰণে ভাজক আৰু যেটো আমাৰ কাৰণে ভাজক আছিলে এবাৰৰ কাৰণে কি হ'ব ভাজ্য হৈ যাব এতিয়া চোৱা 362 এতিয়া আমি 362 ক আমি যদি 1848 লৈ যদি ভাগ কৰিব যাওঁ তেতিয়াহ'লে 362 into 5 কৰিলে 0 remaining 1 30 31 remaining 3 15 plus 3 18 1810 এটো লিখো 5 যা 1810 8 নামি আহিলে 4 পৰা 1 গ'ল 3 38 হ'ল এটো আমাৰ কাৰণে কি হৈ যাব এটো আমাৰ কাৰণে ভাজক হৈ যাব ভাজ্যটো হৈ যাব 362 এটা 362 ক আমি কেনেকৈ কি দি কৰিম 38 ৰ লগত কি দি কৰিম 38 10 যা হলে বেছি হৈ যাব 38 9 যা হলে কিমান হ'ব 72 ৰিমেইনিং 7 তাৰ পিছত 9 3 যা 27 27 plus 3 34 এইটো লিখিব লাগিব 9 যা 342 0 2 38 এইটা মই ইফালে লৈ আহম অলপ 20 আৰু ইফালে হ'ব 38 এতিয়া 21 যা 20 8 আৰু 1 আকৌ ইফালে আহি গ'ল 20 18 1 যা 18 2 আৰু ইফালে আহি যাব 18 2 9 যা 18 বহুত ডাঙৰ হৈ গ'ল আমাৰ এবাৰ কিমান পালো লাষ্টত গৈ পেলা 2 পালো therefore 1848 আৰু 4058 ৰ গহাও বাকিখিনি তোমালোকে প্ৰসেস জানা সমান সমান 2 লাষ্টত যেটো আমাৰ হেৰি থাকে ভাজক থাকে হেতুই আমাৰ কি হৈ যায় গহাও হৈ যায় সো আমাৰ গহাও হ'ব 2 হ'ব ঠিক আছে বুজি পালা 2 নম্বৰ প্ৰশ্নখিনি তোমালোকৰ পিছৰ ভিডিঅ'ত দি আছো তোমালোকে এইখিনি কেনেকুৱা পাইছা কমেন্ট কৰি জনাবা যদি কিবা আৰু বেলেগ হেল্প লাগে তোমালোকে নিশ্চয়কৈ জনাবা ধন্যবাদ